উপস্থিত স্নাতক তথা সাংবাদিক বন্ধু তথা রাইজ, আজি আমি ইতিমধ্যে রাইজৰ প্ৰতিকৃতিত মাল্যদান কৰিবলৈ নিবেদন কৰিলোঁ। মই উপস্থিত অধ্যাপকসকলৰ ৰাইজৰ কৰ্মৰাজিৰ ওপৰত দুই এষাৰ কথা ক'বৰ কাৰণে বৰ জোৰে অনুৰোধ কৰিছোঁ। আমাৰ মাজৰ পৰা দুজনে কথা আছে, মই অধ্যক্ষ ডাঙৰীক প্ৰথমতে অনুৰোধ কৰিছোঁ। গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ উদ্যোগত গৌৰীপুৰত লোকশিল্পী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ 21 সংখ্যক মৃত্যুবাৰ্ষিকী। বাইদেউৰ যে মৃত্যুবাৰ্ষিকী প্ৰত্যেক বছৰে প্ৰমথেশ বৰুৱা কলেজৰ পৰা উদযাপন কৰা হয়। আমি প্ৰত্যেকবাৰে ৰাতিপুৱা ইয়াতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা পাতোঁ আৰু সন্ধিয়া এই প্ৰতিমূৰ্তিটোত আমি বন্তি প্ৰজ্বলন কৰোঁ। আজিও সেই একেটা অনুষ্ঠানত আমি চবে অংশগ্ৰহণ কৰিছোঁ। ইয়াতে আমাৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ মোৰ সহকৰ্মীবৃন্দ আছে, লগতে স্থানীয় ৰাইজ আৰু সাংবাদিক বন্ধুসকলো আছে। গৌৰীপুৰৰ এই গৌৰৱ, গৌৰীপুৰৰ যি পৰিচয়, প্ৰতিমা পাণ্ডে বৰুৱাৰ যি অৱদান, সেই অৱদানক আজি আমি চবেই সোঁৱৰিছোঁ। আৰু মই এই মাধ্যমৰ জৰিয়তে গৌৰীপুৰৰ ৰাইজক এইখিনি অনুগ্ৰহ কৰিছোঁ যে প্ৰতিমা পাণ্ডে বৰুৱাৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিৰ পৰা অনুপ্ৰেৰণা লৈ পেলাই আমাৰ ইয়াৰ যি লোকসংস্কৃতিৰ যি বিভিন্ন দিশসমূহ বিশ্ব দৰবাৰৰ আগত আৰু প্ৰখৰভাৱে উত্থাপন কৰিবলৈ যাতে তেওঁলোকে আগুৱাই। গৌৰীপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট অৰুণ বৰুৱাৰ সৈতে বিপ্লৱ বৰকাকতিৰ ৰিপৰ্ট, ইউনিভাৰ্চেল নিউজ।